নমস্কাৰ ছাৰ বাইদেউসকল, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ স্বাৰ্থত এই পত্ৰখন প্ৰকাশ কৰিছে। এই পত্ৰখনৰ জৰিয়তে কৈছে যে মাননীয় শিক্ষাগুৰুবৃন্দ নমস্কাৰ গ্ৰহণ কৰিব। যোৱা ইংৰাজী ৭/৬/২০২৪ তাৰিখে সামাজিক মাধ্যমত প্ৰকাশ পোৱা শিক্ষা সচিব মহোদয়ৰ এক নিৰ্দেশনাই আমাক সকলোকে হতচকিত কৰি তুলিছে। এই নিৰ্দেশনাই শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক সময়মতে বিদ্যালয়ত উপস্থিত হোৱাৰ আৰু এৰাৰ নিৰ্দেশনা দিছে। বিদ্যালয়ত পলমকৈ উপস্থিত হোৱা আৰু এৰাৰ বাবে কি ব্যৱস্থা লোৱা হ'ব তাকো লিপিবদ্ধ কৰিছে। এই নিৰ্দেশনা পোৱাৰ পিছত বহু শিক্ষকে ফোনেৰে নতুন ব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰাৰ পৰামৰ্শ দিছে। অৱশ্যে এই নিয়ম নতুন নহয়, পূৰ্বৰ পৰাই চলিত নিয়ম। আৰু বৰ্তমান সময়তো দেখা গৈছে যে আমাৰ মাজৰে বহু শিক্ষক কৰ্মচাৰীয়ে নিজৰ চাকৰিটো বচোৱা আৰু দৰমহা কৰ্তন নকৰাৰ স্বাৰ্থত নিজৰ মোবাইল ফোনটোৰেই এৰাইভেল আৰু ডিপাৰ্চাৰ শিক্ষা হেতু এপছত লিপিবদ্ধ কৰে। মুঠতে টেবলেটৰ সলনি মোবাইল ব্যৱহাৰ কৰাৰ কাৰণ তথা যুক্তি অলেখ। এতিয়া আমি আমাৰ ভৱিষ্যত এটা বিসংগতিপূৰ্ণ এপছ আৰু দুৰ্বল টেবলেটৰ ওপৰত এৰি দিব নালাগিবনে? সেয়েহে সময় থাকোঁতেই ভৱিষ্যত হ'ব পৰা বিপদৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ তলত দিয়া কাৰ্যসূচীসমূহ অৰ্থাৎ তলত দিয়া নিৰ্দেশনাসমূহ মানি চলিব। ১ নম্বৰত কৈছে নিজৰ মোবাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। চৰকাৰে শিক্ষক শিক্ষয়িত্ৰীক নিজৰ মোবাইল ব্যৱহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই। আদালতেও শিক্ষক শিক্ষয়িত্ৰীক সকাহ দিছে। ২ নম্বৰত কৈছে টেবলেটেৰে উপস্থিতি দিয়াত অসুবিধা পালে লিখিত ৰূপত শিক্ষা বিষয়াক অৱগত কৰক আৰু নিজৰ হাতত অভিযোগৰ তথ্য মজুত ৰাখক। ৩ নম্বৰত কৈছে পূৰ্বৰ দৰেই উপস্থিতিৰ বহীটো অহা আৰু যোৱাৰ সময় লিপিবদ্ধ কৰি চহী ৰাখক অৰ্থাৎ চহী কৰক। ৪ নম্বৰত কৈছে অভিযোগসমূহ প্ৰত্যক্ষভাৱে মিছন সঞ্চালকৰ অফিচৰ ৱেবছাইটত দিয়াটো নিশ্চিত কৰক। প্ৰতি জিলাৰ পৰা দিনে এপছ আৰু টেবলেটৰ অকৰ্মণ্যতা সম্পৰ্কত শতাধিক অভিযোগ পালে ইয়ে প্ৰমাণস্বৰূপ আৰু আদালততো ই সহায়ক হ'ব। মুঠৰ ওপৰত এপছ আৰু টেবলেটৰ বিসংগতিৰ বাবে কোনো শিক্ষকে শাস্তিৰ সন্মুখীন হ'লে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই কেৱল প্ৰতিবাদেই নহয়, প্ৰয়োজনত আদালতৰ দ্বাৰস্থও হ'ব। মাথো শিক্ষক শিক্ষয়িত্ৰীসকলে সহায় কৰিব লাগিব তথ্য যোগানেৰে। ৫ নম্বৰত কৈছে এপছ নেটৱৰ্ক টেবলেটৰ বিসংগতিৰ সকলো দিশ জনাই বৰ্তমান ১০০% টেবলেট নেটৱৰ্ক আৰু এপছৰ আন্তঃগাঁথনি সম্পূৰ্ণ নোহোৱাকৈ শিক্ষকৰ উপস্থিতি নিৰীক্ষণৰ বাবে এপছৰ সলনি বিদ্যালয় প্ৰধানক দায়িত্ব অৰ্পণ কৰাৰ বাবে শিক্ষা সচিবক আবেদন কৰাৰ সিদ্ধান্ত সভাত লোৱা হৈছে। প্ৰয়োজন হ'লে অধিক পৰ্যায়লৈ পদক্ষেপ যোৱাৰো চিন্তা বাদ দিয়া নাই। ৬ নম্বৰত কৈছে যদি চৰকাৰে বৰ্তমান উদ্ভৱ হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সঁহাৰি নিদিয়ে তেন্তে আদালতৰ সহায় ল'বলৈ সভাই ৪গৰাকী মঞ্চৰ বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰিছে। ৭ নম্বৰত কৈছে সকলো সংগঠনৰ নেতৃত্বই সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ আলোচনা নিজৰ সংগঠনৰ শিক্ষাগুৰুৰ মাজত সঠিকভাৱে প্ৰচাৰ কৰিব। মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ, মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তী, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ। গতিকে ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীসকলৰ আউট টাইম দিয়াৰ ওপৰত যি ষ্ট্ৰিক্টলি অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ ওপৰত আমাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চয় আপোনালোকে জানিব পাৰিছে। তেখেতসকলে স্পষ্টভাৱে জনাইছে যে প্ৰয়োজন হ'লে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ সহায় ল'ব অৰ্থাৎ আদালতৰ দ্বাৰস্থ হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।